হিমন্ত বিশ্ব শৰ্মাই ঋণ পৰিশোধ কৰিবলৈ পূৰ্বৰ তুলনাত বৰ্তমান মদৰ দোকান বেছিকৈ খুলি টেক্স সংগ্ৰহ আৰম্ভ কৰিছে। মন্তব্য গৌৰৱ গগৈ। বিজেপি APSLCৰ 2 শতাধিক কংগ্ৰেছত যোগদান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1.5 লাখ কোটি টকা ঋণ পৰিশোধ কৰিবলৈ পূৰ্বৰ তুলনাত বৰ্তমান মদৰ দোকান বেছিকৈ খুলি টেক্স সংগ্ৰহ কৰা আৰম্ভ কৰিছে। কাৰ্বি আংলং জিলাৰ ডেনগাঁৱৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত বুধবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এখন বিশাল জনসভাত ভাষণ প্ৰদান কৰি এই মন্তব্য আগবঢ়ায় সাংসদ তথা বিৰোধী দলৰ দলপতি গৌৰৱ গগৈ। গগৈয়ে অভিযোগ কৰি কয়, আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বড়োলেণ্ড আৰু কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ চাবিকাঠি আৰু ৰিমোট হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে বুলি কৈ বড়ো আৰু কাৰ্বি নেতৃত্বৰ হাতৰ ক্ষমতা কাঢ়ি নিলে বুলি কয়। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় গৌৰৱ গগৈ। কাৰ্বি আংলং জিলাৰ তেওঁৰ দ্বিতীয় ঘৰ বুলি কোৱাৰ লগতে কংগ্ৰেছ কৰ্মীসকলেই ব্ৰেণ্ড এম্বেচাডৰ বুলি কয়। জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংটিয়ে সভাৰ আঁত ধৰি তুলিৰাম ৰংহাঙক তীব্ৰ সমালোচনা কৰি কয়, তেওঁ 90,000 টকাৰ লাল খায় বুলি অভিযোগ কৰে। এই টকা ৰাইজৰ বুলি কৈ তুলিৰাম কোটি কোটি টকাৰ দুৰ্নীতি কৰা বুলি অভিযোগ কৰে। বিধায়ক ৰকিবুল হুছেইনে তুলিৰাম ৰংহাঙক হিমন্তৰ ATM আৰু লুটিৰাম বুলি অভিহিত কৰে। আনহাতে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ সিং বাঘেলে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত আৰু ভ্ৰষ্টাচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি অভিহিত কৰে। কংগ্ৰেছৰ নেতা বেদব্ৰত শইকীয়াই চৰকাৰী আঁচনিৰে মানুহৰ মন জয় কৰিব নোৱাৰে বুলি দাবী কৰাৰ লগতে ৰাইজে পৰিৱৰ্তন বিচাৰে বুলি কয়। ৰাইজৰ মতামত নোলোৱাকৈ হেজাৰ হেজাৰ বিঘা মাটি আদানী আম্বানীক দান দিয়া বুলি অভিযোগ তুলি তুলিৰাম ৰংহাঙৰ ঘৰত ঘৰ জ্বলাৰ সময়ত হাথিয়াৰ উদ্ধাৰ হোৱাৰ বাবে তদন্তৰ দাবী উত্থাপন কৰে। ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কীয়ে ভাষণ দি হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে। যে কাৰ্বি আংলঙৰ ভিতৰত যে বৃহত্তৰ কেলেংকাৰী হৈছে, যেনেদৰে দুখীয়া মানুহক বিজেপি কাউন্সিলে যে লুটিছে সেইবোৰ কথা বজনা। হাইৱে কম্পেনচেশ্যনত 4 লেন হাইৱে কম্পেনচেশ্যনত দুখীয়া মানুহে কম্পেনচেশ্যন নাপালে, কিন্তু বিজেপিয়ে নিজৰ মানুহৰ নাম ভৰাই কোটি কোটি টকা লৈ গ'ল। সেইখিনি কথা মই কওঁ যে কেনেদৰে আজি ইয়াত আপোনালোকৰ কাৰ্বি আংলঙত আপোনালোকৰ থলুৱা ঠিকাদাৰ বা থলুৱা ব্যৱসায়ী, স্থানীয় ব্যৱসায়ী আপোনালোকৰ বাঁহৰ যি খেতি কৰে, বাঁহৰ যি উদ্যোগ কৰে, সেইখিনি আপোনালোকে কৰিব পৰা নাই। গোটেইখিনি দিছপুৰৰ পৰা নিয়ন্ত্ৰণ হয়। এই যে ৰিমোট কণ্ট্ৰল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত আছে, 6 স্কেডিউলৰ ৰিমোট কণ্ট্ৰল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত আছে, এই ৰিমোট কণ্ট্ৰল লৈ এই ৰিমোট কণ্ট্ৰল যে বাটনবোৰ আছে, বাটন টিপি কি হয়? বাটন টিপিলে স্কুল নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত যে 6 স্কেডিউলৰ ৰিমোট কণ্ট্ৰলৰ আছে, বাটন টিপিলে কলেজ নহয়, বাটন টিপিলে উদ্যোগ নহয়, বটন টিপিলে সংস্থাপন নহয়, বটন টিপিলে মহিলাবোৰ নিৰাপত্তা নাপায়। কি হয় যে এটা বটন টিপিলে বিঘা বিঘা মাটি আদানী আম্বানী পতঞ্জলি মামী নামত গুচি যায়। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ হাতত ৰিমোট কণ্ট্ৰল ৰাখিবলৈ বিচাৰে। ডিমা হাছাও, কাৰ্বি আংলঙৰ, কোকৰাঝাৰৰ। কিয়? তেওঁৰ উদ্দেশ্য হ'ল যে বিঘা বিঘা মাটি আদানীক দিয়ক, বিঘা বিঘা মাটি আম্বানীক দিয়ক, বিঘা বিঘা মাটি পতঞ্জলিক দিয়ক আৰু বিঘা বিঘা মাটি নিজৰ পৰিবাৰৰ নামত এৰি দিয়ক। और दूसरे हमारे जो ऐसे ऑब्जर्वर हैं बंधु तिर्की जी, मैं फिर बताना चाहूंगा, यही हिमंत बिस्व शर्मा ऑब्जर्वर बन के झारखंड गए थे और छल कपट से झारखंड का चुनाव जीतना चाहते थे, लेकिन हेमंत सोरेन और बंधु तिर्की जी की जोड़ी ने इनके विजय रथ को वहां रोका ही नहीं, पूरी तरह से नाबूद कर दिया। साथियों, मैं बहुत लंबा चौड़ा भाषण नहीं दूंगा क्योंकि हमारे बीच भूपेश बघेल। पहला जो सिंडिकेट चल रहा है कोयले का, सुपारी का, गोलू का, माटी का तो खास तौर पर यहाँ पे हजारों बीघा जमीन अदानी अंबानी को दी गई, काबिनाओं की।
और इस प्रदेश की सबसे माटी चोर रेणी की भुइयां, पूरे प्रदेश की कोई ऐसी जमीन नहीं है जिससे उसने अपनी दृष्टि नकलाई हो। और मैं इसीलिए आप सबसे एक नारे के माध्यम से, क्योंकि लंबा टाइम नहीं लूंगा, अपनी बात रखूंगा, आप मैं कुछ कहूंगा, आप लोग कहिएगा गद्दी छोड़, कोला चोर। अरे जरा जोर से आवाज में तदम होना चाहिए कि आवाज हेमंत बिस्वा शर्मा और मोदी और शाह तक पहुंचनी चाहिए। कोला चोर, सुपारी चोर, सुपारी चोर, गोरू चोर, गोरू चोर, माटी चोर, माटी चोर, मनरेगा चोर, मनरेगा चोर। जैसा कि मनोज चौहान जी ने बताया कि हमारे आदरणीय भूपेश बघेल जी आपके बीच में पहुंच चुके हैं और मैं झारखंड से आपके बीच में आया हूं। आज का सभा कर्मी का सभा है, कार्यकर्ताओं का सभा है। आप सभी कार्यकर्ताओं को, कर्मी को मेरा आग्रह होगा कि अब आपके पास बहुत बड़ी जिम्मेदारी। आपको याद लोग को ऐसे तुलीराम बोले नय, क्या नाम बोले लुटीराम, लुटी कुटी खुआराम, এই লুটি কুটি খুৱাৰাম আৰু তেওঁৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক আমি কাৰ্বি আৰু কাৰ্বি আংলঙৰ পৰা ফোনকাৰ দিছো। হিমন্ত বিশ্ব শৰ্মা, তুমি অসমৰ কোনটো জাতি জনগোষ্ঠীক ঠগোৱা নাই? আজি কাৰ্বি আংলঙে তোমালোকক গোটেই মৰম দিলে। এই মানসী ৰংপিৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ পৰা তুমি এমএলএ পৰ্যন্ত লৈ গুচি গৈছিলা, কিন্তু আজি কাৰ্বি আংলঙত তুমি এজনো মন্ত্ৰী দিবলৈ তোমাৰ মনত কৰিব। ন্যায্য প্ৰাপ্য তেওঁলোকৰ এই জনজাতিৰ লোকসকলে দিছপুৰত বহিবৰ কাৰণে এজন মন্ত্ৰী বিচাৰিছিল, তোমালোকে মন্ত্ৰী নিদিলা। তৰুণ গগৈ এমএলএ দিবা, গোবিন্দ মানখাজা ডিমা হাছাৰ মন্ত্ৰী, कार्बी आंगलंगत खौर सिंह इनकी मंत्री। एक बदनामी आसाम के नाते पे लिखा गया है, वो बदनामी यहाँ के अभक्त, यहाँ का अशिष्ट या यहाँ का भ्रष्ट मुख्यमंत्री हेमंत बिस्वा शर्मा है, जो आपको आसाम को बदनाम कर दिया है। इस बदनामी को आपको साफ करना है। ये जो काला धब्बा लगा है उसे मिटाना है। दुनिया भर में ये हेमंत बिस्वा शर्मा आसाम को बदनाम कर दिया है। सबसे भ्रष्ट मुख्यमंत्री कोई है, उसका नाम आप बताएंगे? हिंदुस्तान में बहुत सारे मुख्यमंत्री हैं, लेकिन सबसे भ्रष्ट मुख्यमंत्री कौन है? सुनाई नहीं दे रहा है? हेमंत बिस्वा शर्मा। थोड़ा जोर से बोले, डरने की बात नहीं है। सबसे भ्रष्ट मुख्यमंत्री कौन है? हेमंत भी सुनाई देना चाहिए। আমার কংগ্রেস দলের নীতি আর্টিকল 240 বড়টো স্পষ্ট আৰু ৰাহুল গান্ধী ডাঙৰীয়া স্বয়ং এই বিষয়টো যোৱা উল্লেখ কৰিছে। আৰু কংগ্ৰেছ দল সদায় 6 শিডিউল আৰু অটনমিৰ ওপৰত বিশ্বাস কৰে। প্ৰয়াত তৰুণ গগৈদেৱে সদায় আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি নেতৃত্বক ক্ষমতা দিছে, ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় ক্ষমতা কেন্দ্ৰীকৰণ কৰিছে। তেওঁ ডিচেন্ট্ৰেলাইজ কৰিবলৈ বিচৰা নাই, তেওঁ ৰিম'ট কণ্ট্ৰল চলাবলৈ বিচাৰে, ৰিম'ট কণ্ট্ৰলৰ পৰা দিশো চলাবলৈ বিচাৰে। কংগ্ৰেছ আহিলে ৰিম'ট কণ্ট্ৰল দিছপুৰত নহয়, ৰিম'ট কণ্ট্ৰল ডিফুত থাকে।
যে PGR BGR আপোনালোকে নিজেই জানে যে কাউন্সিলে কোনো ধৰণৰ স্থিতি যি তেওঁলোকৰ দায়িত্ব আছিলে হাইকোৰ্টৰ কেছৰ সম্পৰ্কত তেওঁলোকে দায়িত্বটো নল'লে। এইটো কাৰ গাফিলতি? এইটো কাউন্সিলৰ গাফিলতি। কাউন্সিলৰ চিফ কোন? তুলিৰাম ৰঙাং। তুলিৰাম ৰঙাং ডাঙৰীয়া কাৰ মানুহ? হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বিচাৰে? যে বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত সংঘাত হৈ থাকক, কাৰ্য হৈ থাকক, আৰু তেওঁ এটা বাটন টিপিলে আদানীক হাজাৰ হাজাৰ বিঘা, পতঞ্জলীক হাজাৰ হাজাৰ বিঘা, আম্বানীক হাজাৰ হাজাৰ বিঘা, আৰু যি বাকী থাকিলে নিজৰ পৰিবাৰৰ নামত, আৰু তাৰ পৰাও কিছু বাকী থাকিলে তুলিৰাম ৰঙাং ডাঙৰীয়া পৰিবাৰৰ নামত। তো মাটিৰ সমস্যা যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে, তুলিৰাম ৰঙাং ডাঙৰীয়া চিফ হৈ থাকে, মাটিৰ সমস্যা সমাধান নহয়। কিন্তু ইয়াৰ আগতে মই এটা কথা ক'বলৈ বিচাৰোঁ যে কাৰ্বি গো বেক শ্লোগানটো আমি অসম বিৰোধ কৰিবলৈ বিচাৰোঁ। কিছুমানে কাৰ্বি গো বেক শ্লোগান কোৱাটো একদম অনুচিত হৈছে, একদম অনুচিত। কাৰ্বি আমাৰ অসমৰ বিভিন্ন জনজাতিৰ ভিতৰত আটাইতকৈ পুৰণি জনজাতি, কিন্তু লগে লগে মই ক'বলৈ বিচাৰোঁ এইটো মই ভাল পোৱা নাই। আৰু একেৰাহে কিছুমানে আমাৰ ভোজপুৰী সমাজৰ যে ঘৰ জ্বলাই দিলে সেইটো মই দুখ প্ৰকাশ কৰিছোঁ। আমি নিজৰ মাজত সংঘাত, ঘৰ জ্বলোৱা, মাৰ পিট আমি নিবিচাৰোঁ। কিন্তু এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুভৱ। প্ৰয়াত তৰুণ গগৈদেৱে অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত ইমান কষ্ট কৰি 15 বছৰ একদম নিজৰ ঘৰৰ দৰে ধৰি ৰাখিলে। আজি সেই ঘৰখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে টচ নচ কৰি পেলাই দিছে। মিত্ৰতা আমাৰ যিকেইটা দলৰ লগত ইতিমধ্যে আলোচনা হৈ আছে, মিত্ৰতাটো হ'বই, কিন্তু মিত্ৰতাৰ ৰংটো কি হ'ব সেইখিনি কথা আনুষ্ঠানিকভাৱে আপোনালোকক আমি পিছত জনাম, যিহেতু কথাবোৰ এতিয়াও চলি আছে। যিসকলৰ ৰাজনৈতিক যাত্ৰা চিণ্ডিকেট কৰি আৰম্ভ হ'ল, আজি তেওঁলোকে শাসনত বহি আছে, তো চিণ্ডিকেট কেনেকৈ কমিব? চিণ্ডিকেট বাঢ়িবই। যিসকল ৰাজনৈতিক যাত্ৰা কয়লা, ব্ৰইলাৰ, গৰু, পালি, পাথৰ চিণ্ডিকেট কৰি তেওঁলোকৰ যাত্ৰা আৰম্ভ হ'ল, এতিয়া তেওঁলোকে গাদীৰ ওপৰত বহি আছে, কোনোবা মন্ত্ৰী, কোনোবা মুখ্যমন্ত্ৰী, কোনোবা চিফ। সেইকাৰণে চিণ্ডিকেট বাঢ়ি গৈছে। এতিয়া যুৱকসকলৰ ওচৰত চাকৰি নাই। এতিয়া চিণ্ডিকেট সোমোৱাই বাহিৰে আমাৰ যুৱকৰ ওচৰত একো চাকৰি নাই। অসমৰ যুৱক, কাৰ্বি যুৱকৰ ওচৰত মাত্ৰ দুটা বিকল্প, যদি পইচা কমাব লাগে বাহিৰলৈ যাওক, নহ'লে কয়লা বালি মাফিয়া তাৰ ভিতৰত সোমাই যায়, তাৰ বাহিৰে একো বিকল্প নাই। आज हमारा कांग्रेस का 6 जिलों का सम्मेलन हुआ और जिसमें जिला और मंडल अध्यक्ष, बूथ के अध्यक्ष सब लोग उपस्थित थे। और इसमें हमारे के साहब झारखंड के मंत्री हैं जो हमारे ऑब्जर्वर हैं, साथ ही हमारे सीनियर लीडर यहाँ के आदरणीय चीफ हैं गौरव गोगोई जी, मेरी सांसद हजारों की तादाद कार्यकर्ता यहाँ 2 दिन के 8 नोटिस आ रही थी, क्योंकि यहाँ के लोग जमीन से अपनी जिंदगी से प्यार करते हैं, जमीन बचाना चाहते हैं, लेकिन हेमंत विश्व शर्मा यहाँ की ज़मीन को अडानी, अंबानी, पतंजलि, गोदरेज सबको दे देना चाहते हैं। कांग्रेस पार्टी ने सरकार लेकिन इन्होंने सब बड़े कॉर्पोरेट घराने उसको सौंप दे रहे हैं। तो आज आसाम बचाने की ज़रूरत है। आसाम की संस्कृति, आसाम की पार्टी, सबको बचाने की ज़रूरत है। और मैं समझता हूँ कि इस मामले में पूरा आसाम एक साथ एक जुट खड़ा है।
হাওড়াঘাটৰ পৰা ৰত্নকান্ত পাঠকৰ ৰিপৰ্ট অসম টুডে।